বঙাইগাঁও জিলাৰ যোগীঘোপাত স্বাস্থ্য খণ্ডৰ দুৰৱস্থা এৰাবাৰীত পৰিণত হৈছে বিষ্ণুপুৰ ৰাজ্যিক চিকিৎসালয়। চিকিৎসালয়খনত থকা আৱাসগৃহসমূহ আৰম্ভ কৰিছে জহি খহি যাবলৈ। ফলত নিশাৰ ভাগত জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে স্থানীয় লোকসকল। বছৰ বছৰ ধৰি আৱাসগৃহবোৰ মেৰামতি নকৰাত পৰিণত হৈছে এতিয়া ধ্বংসস্তূপত। চিকিৎসালয়খনত চিকিৎসকৰ সুবিধাৰ বাবে চৰকাৰী আৱাসসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ দাবী কৰিছে স্থানীয় ৰাইজে। আৰু এই সন্দৰ্ভত আমি সবিশেষ পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক খাদেমুল হুছেইনৰ জৰিয়তে। হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ৰাজ্যত স্বাস্থ্য বিভাগ কিদৰে পৰিচালিত হৈ আছে। বিশেষকৈ ক'ব লাগিব মন্ত্ৰী অশোক সিংগালৰ নেতৃত্বত থকা স্বাস্থ্য বিভাগ প্ৰকৃততে কি ধৰণে চলি আছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিষ্ণুপুৰ ৰাজ্যিক চিকিৎসালয়ৰ যি চিকিৎসকৰ আৱাসগৃহ আছে, সেই আৱাসগৃহত মই এই মুহূৰ্তত উপস্থিত আছোঁ। মোৰ সতীৰ্থ সহযোগে পোনে পোনে এই দৃশ্যাংশ দেখুৱাব। এই মুহূৰ্তত ৰাজ্যিক চিকিৎসালয়খনৰ যি চিকিৎসকৰ যি আৱাসগৃহবোৰ আছে এই মুহূৰ্তত জৰাজীৰ্ণ অৱস্থাত মানে ইয়াত এৰাবাৰীত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াত চৰকাৰী যিবোৰ আৱাস আছে সেই আৱাসবোৰত এই মুহূৰ্তত কিন্তু চৰকাৰী চিকিৎসক ইয়াত নাই। বিশেষকৈ ক'ব লাগিব এই চিকিৎসকসকলে বিষ্ণুপুৰৰ এই ৰাজ্যিক চিকিৎসালয়খনৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত অৱস্থিত নিজাববীয়াকৈ ভাড়া লৈ আছে, যাৰ ফলত কিন্তু জমৰ জটনাত ভুগিব লগা হৈছে এই অঞ্চলৰ সাধাৰণ ৰাইজ। স্থানীয় এগৰাকী সমাজ সচেতক লোক আছে যে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, দীৰ্ঘদিনীয়া সমস্যা, জৰুৰীকালীন সেৱাৰ পৰা আপোনালোকে বঞ্চিত হ'ব লাগে। নিশাৰ ভাগত কিবা এটা ঘটনা ঘটিলে আপুনি চিকিৎসকৰ অভাৱ সংঘটিত হয়, কি ক'ব? মানে এনে ধৰক আমাৰ ছাৰহঁতে আহে ঠিকেই টাইমতে, কিন্তু ৰাতিৰ কাৰণে অসুবিধা। আমাৰ ৰুমকেইটা বেয়া, কোৱাৰ্টাৰ এটাও ভাল নাই, চবকেইটা ভাঙি চিঙি গৈছে, লেট্ৰিনৰ সুবিধা নাই। ধৰক ডক্তৰ আহিব লাগে দূৰৰ পৰা, এতিয়া দূৰৰ পৰা ৰুম লৈ আছে। কিছুমান আহে অভয়পুৰী, কাৰোবাৰ চলন্দৰ পৰা, কাৰোবাৰ বঙাইগাঁও। এতিয়া ৰুমৰ সুবিধা থাকিলে তেওঁলোকে আহিব পাৰিলে হয়। আৰু তেওঁলোকৰ একেবাৰে পানীৰ সুবিধা নাই, থকা সুবিধা নাই, লেট্ৰিনৰ সুবিধা নাই। সেইটোৱে কৈছোঁ। এনেই আমাৰ বিষ্ণুপুৰত পেচেণ্টো বহুত হয়, চবেই ষ্টাফটো খুবেই ভাল। আমাৰ ডক্তৰ নাৰ্ছ যিখিনি আছে, আমাৰ কম্পাউণ্ডাৰ চবেই ঠিকে আছে। লেবৰেটৰী বিশেষকৈ ক'ব লাগিব ইয়াত চিকিৎসক নথকাৰ ফলত বিশেষকৈ কিছুমান ডেলিভাৰী কেছ আহিলে ডক্তৰ নাৰ্ছ নাথাকাৰ কাৰণে অসুবিধা, পেচেণ্টখিনিক বাহিৰত লৈ যাব লগাত পৰি যায়। আৰু তেতিয়া আৰু দূৰৰ পৰা 108 ফোন কৰি লৈ আহিব লাগে। এইটোৱে আমাৰ অসুবিধা। আৰু সেই অসুবিধাটো যোৱা বছৰো কোৱা হৈছে, এইবাৰো সেইটোৱে। ৰুমকেইটা আমাৰ খুব দৰকাৰ, এইটোৱে।